চিলাপথাৰত লাভ জেহাদৰ ঘটনা ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক। চিলাপথাৰত সংঘটিত হ'ল লাভ জেহাদৰ ঘটনা। প্ৰাপ্ত অভিযোগ মতে চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত লিকাবালি বিজয়পুৰৰ মীৰালাল আলী নামৰ যুৱকজনে কিছু নীলগড় আলিকাষৰ এগৰাকী 14 বছৰীয়া হিন্দু ধৰ্মাৱলম্বী নাবালিকাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। এই অচিলাৰে কালি মাজনিশা আন দুজন বন্ধুৰ সৈতে লগ লাগি এখন বলেৰো গাড়ীত ঘৰৰ পৰা উঠাই লৈ যায় নাবালিকাক। নাবালিকাক বলাৎকাৰ কৰি লম্পতে ঘৰৰ পৰা কিছু নীলগত পেলাই থৈ যায়। আজি পুৱাৰ ভাগত ঘটনাস্থলীত মুৰ্মূৰ্ষ অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। रात को 1:30 बजे रात को मैंने हम जब 2 बजे रात को उठे घर में देखा मेरा लड़की नहीं है। तो हम मतलब उसको खोजना शुरू कर दिया। खोजना शुरू किया तो सब इधर उधर आता पता लगाने लग गया उसका दोस्त लोग से। तो बोलते हम नहीं जानते हैं। बाद में उससे नंबर लेकर के उसको फोन किया तो बोलते हैं तुम क्यों हम लोग को रात को डिस्टर्ब करता है। तो मेरा बेटा बोला इसको अगर तुम अभी लड़की को अगर लेके गया है तो चुपचाप से लड़की को रख के जाओ, नहीं तो तुम लोग को सबको थाना में केस करके सबको फंसा देगा एकदम। तो मतलब उस समय से 2 बजे रात से खोजी किया, चिलापदार खोजा, कहाँ खोजा, नहीं मिला। फिर सवेरे 4 बजे वही रास्ता में 10 बार आना जाना किया, वहाँ लड़की नहीं है। और फिर वही रास्ता में 4 बजे वो लड़की तो गिरा पड़ा मिला है बेहोश में रास्ता में। इतना मैंने अब रेप हुआ क्या हुआ ये तो हमको पता नहीं है, लेकिन बेहोश मिला है एकदम। ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰাত গোচৰ পঞ্জীয়ন কৰি ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰা আৰক্ষীয়ে ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি 10:30 মান বজাত মই গম পালো যে মীৰ আলম আলী নামৰ যুৱক এজনে 13 বছৰীয়া ছোৱালী এজনী লিকাবালিৰ চিলাপথাৰৰ ওচৰত উপস্থিত জেগা এটাত ছোৱালী এজনীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰে। তো এই কথাটো মোক জনাই, এই কথা গম পাই মই থানাত আহিলোঁ। থানাত মই যেতিয়া সুধিছোঁ ছোৱালীজনীৰ দেউতাক আৰু আইতাকক, তেতিয়া কৈছে নাই অচিয়ে কিবা মিলামিলি কৰাৰ কথা কৈছে বুলি। এই কথাটো শুনি কিনি মই আচৰিত পাইছোঁ। এই ধৰ্ষণৰ নিচিনা ঘটনা এটা হোৱা গম পাই কিনি এইটো মিলামিলি কথাটো ক'ৰ পৰা আহিল। গতিকে পুলিচ প্ৰশাসনৰ মই এই কথাটো খুব ভাল নাপালো। আৰু মই এই সদৌ অসম ভোজপুৰী পৰিষদ ধেমাজি জিলা আৰু চেণ্ট্ৰেল কমিটিৰ তৰফৰ পৰা মই এইটো দাবী জনাওঁ যে প্ৰশাসনে এইটো সঠিক ব্যৱস্থা ল'ব লাগে। এইটো যি মীৰ আলম আলী নামক যুৱকজনে যি ধৰ্ষণ কৰিছে এই ছোৱালীজনীক, যিটো আমি গম পাইছোঁ এতিয়ালৈকে, এই সঠিক ব্যৱস্থা ল'ব লাগে। আৰু এই ল'ৰাজনৰ লগত আৰু 2জনমান লগৰীয়া আছিলে বুলি কৈছে। এৰেষ্ট কৰিছে নেকি? এই 2জনক এৰেষ্ট কৰা হোৱা নাই। ইতিমধ্যে এই মীৰ আলী আলমক এৰেষ্ট কৰা হৈছে, কিন্তু আৰু 2জনক এতিয়ালৈকে তেওঁলোকে এৰেষ্ট কৰিব পৰা নাই। আপোনালোক কোনে কৈছিলে যে মিলামিলি কৰাৰ কথা? মিলামিলি কৰা কথাটো এই তাতে চিলাপথাৰ লিকাবালিৰ IC জনে কৈছে। কি নাম তেখেতৰ নাম যুগল সোণোৱাল। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট।